Hello everyone, 2 February ভাগৱত পাঠৰ ভিডিঅ'টোৰ পিছতে ভাওনাৰ ভিডিঅ'টোলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ ৰাত্ৰিৰ ভাগত নিহিংহ মুৰাৰী ভাওনা ভাগ গাঁৱৰ যুৱকসকলৰ দ্বাৰাই প্ৰদৰ্শন কৰা হ'ব। যিহেতু সন্ধিয়া 9 বজাৰ পৰা ভাওনা আৰম্ভ হ'ব, তাৰ কাৰণে এয়া সকলো ভাৱৰীয়াই মেকআপত বহিছে। গাঁৱৰ যুৱকসকল বুলি ক'লে ভুল হ'ব, আচলতে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোবিলাকে পাঠ লৈছে। এয়া আমাৰ দাদা হয় দেই। Hi Brahma. Araitia hi. Albert Dada. Boris Mita. India Party. ভাওনা ভাগি আৰম্ভ হোৱাৰ আগমুহূৰ্তত আমাৰ ওচৰৰে ভণ্টি এগৰাকীৰ দ্বাৰা গুৰুজনাৰ অন্যতম সৃষ্টিৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা হ'ল। তেখেতক সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনালো। তাৰ পাছতে আমি এখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰি আনিছিলো। সেই সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিবলৈ আমি প্ৰাঞ্জল পাঙিকক আগবাঢ়ি আহি পাঠ কৰি ইয়াৰে পিছতে মঞ্চ উদ্বোধন কৰিবলৈ বিশেষ কিছুমান ব্যক্তিক মাতি অনা হৈছিলে। তাৰ লগতে সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলকো সম্বৰ্ধনা জনোৱা হ'ল। মানুহৰ ভিৰো খুব বেছি হৈছিলে ভাওনা চাম বুলি, যিহেতু গাঁৱৰ ল'ৰা ছোৱালীবিলাকে ভাওনাখন কৰিছে ন, সকলোৱে খুব আগ্ৰহেৰে বাট চাই আছে ভাওনা আৰম্ভ হোৱাৰ মুহূৰ্তখিনিলৈ। সম্বৰ্ধনা অনুষ্ঠানটো শেষ হোৱাৰ পিছতে আমাৰ ভাওনা ভাগিও ধুনীয়াকৈ আৰম্ভ কৰা হ'ল।
দৰ্শকৰ বিপুল সঁহাৰিত ভাওনা ভাগি ইয়াতে সমাপ্ত ঘটিলে। শেষত ভগৱানজনাক সেৱাভাগ কৰি গাঁৱৰ ৰাইজে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোৰ ইয়াতে অন্ত পেলালে। গাইজ আমাৰ ভাওনা এতিয়া ইয়াতে সমাপ্ত হ'ল, মানে টাইমটো ইমান 2:48। বাকী আপুনি কিবা ক'ব বিচাৰিব নি? ভাওনাখন একদম কিনা ভাওনা লিখা লাগিলে। চবে কৈ গৈছে ভাল হৈছে, সঁচাকে ভাওনা ভাল হৈছে। ভাওনা প্ৰসাদ মানে একদম চব মানে সঁচাকে কৈছো বহুত ধুনীয়া হৈছে ভাওনাখন। মানে ৰাইজ আঁতৰি যোৱা নাই, কাৰণ কেতিয়াবা ভাওনাৰ মাজতে মানুহ উঠি উঠি গৈ থাকে ন, কিন্তু আজি যোৱা নাই। চব যিমান ৰাইজ আহিছিলে চবে একদম সেৱা কৰিহে গৈছে লাষ্টত। চ' সিমানখিনিয়ে। সদৌ শেষত ভাওনাৰ লগত জড়িত থকা ব্যক্তিসকলৰ লগতে ভাৱৰীয়াসকলক অন্নমুঠিৰ যোগান ধৰিলে গাঁৱৰ ৰাইজে। যিহেতু সময়ো বহুত হৈছিলে, নিৰামিষ লগতে বইল ভাতৰ জুতি এইকেইদিন লৈ এনেকৈ পাৰ হ'ল আৰু দুদিনীয়া কাৰ্যসূচীৰ আমাৰ এই অনুষ্ঠানটো। সকলো ৰাইজে খুব ধুনীয়াকৈ অনুষ্ঠানটো পৰিচালনা কৰি লৈ যোৱাত সহায় কৰিলে। বাকী ময়ো ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। তেন্তে বাই বাই।